কৃষ্ণ আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন আৰু মই বৰ্তমান উপস্থিত হৈছোঁ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আৰু দেখা গৈছে যে আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিনাই কিন্তু পুৱাই যথেষ্ট সংখ্যক ভক্তৰ ইয়াত সমাগম ঘটিছে আৰু এই পবিত্ৰ মাহটো যাতে সকলোৱে এই নামঘৰ ভাগত আহি শৰাই নৈবেদ্য আগবঢ়াই যাতে মংগল প্ৰাৰ্থনা কৰিছে আৰু দেখা গৈছে যে পুৱাৰ ভাগৰ পৰা অগণন লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু এয়া হৈছে গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ এটা পৰিৱেশ আৰু আঠখেলীয়া নামঘৰত দেখা গৈছে যে পুৱাই যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে, শৰাই নৈবেদ্য আগবঢ়াইছে আৰু নেদেখাজনৰ ওচৰত সেৱা জনাইছে যে আগন্তুক দিনবিলাক যাতে সকলোৰে বাবে মংগল হওক, সুন্দৰ হওক, তাৰ বাবে প্ৰাৰ্থনা কৰিছে। আৰু মই জনাইছোঁ যে আজিৰ পৰা ভাদ মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিন অৰ্থাৎ প্ৰথমটো দেওবাৰ, কিন্তু খুব সুন্দৰভাৱে এইবাৰ নামঘৰ ভাগকো সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে দিনটোত 4 প্ৰসংগৰে ইয়াত নাম অনুষ্ঠিত হ'ব। ইতিমধ্যে পুৱাৰ নাম অনুষ্ঠিত হৈ গৈছে আৰু দুপৰীয়া নাম হ'ব বা তেনেদৰে সন্ধিয়াৰ নাম হ'ব আৰু সমান্তৰালভাৱে দেখা গৈছে যে আজি খুব এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গোলাঘাটৰ এই ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ ভাগত। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সত্ৰ আছে, নামঘৰ আছে, সেই নামঘৰ সত্ৰসমূহত ভদীয়া নাম, মাহজোৰা ভদীয়া নাম অনুষ্ঠিত হ'ব আৰু আজি প্ৰথমটো দেওবাৰ অৰ্থাৎ ভাদ মাহৰ প্ৰথমটো দিন আৰু যিহেতুকে এই পবিত্ৰ ভাদ মাহটোত সকলোৱে নামঘৰ বা সত্ৰসমূহলৈ যায়, নিজৰ আশীষ বিচাৰি যায়, নেদেখাজনৰ ওচৰত সেৱা জনায় আৰু মই জনাইছোঁ যে সকলোৰে যাতে মংগল হওক তাৰ বাবে পুৱাই অগণন লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম, উদ্যোক্তাসকল আছে, তাৰ প্ৰাকখনত দেখুৱাইছোঁ যে অগণন লোকে পুৱাই নামঘৰ ভাগলৈ আহিছে আৰু শৰাই নৈবেদ্য আগবঢ়াইছে আৰু এনেদৰে কেৱল আঠখেলীয়া নামঘৰ বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰসমূহৰ যি দৃশ্য আজিৰ পৰা সুন্দৰ এক দৃশ্য বিৰাজ কৰিব গোলাঘাটৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰসমূহ। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম, মই বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰিম। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ যে বাহিৰৰ কিছু পৰিৱেশ যদি সম্ভৱ হয় দেখুৱাব আৰু সমান্তৰালভাৱে মই জনাই আহিছোঁ যে আজি পুৱাৰ ভাগৰ পৰা অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী ইয়ালৈ আহিব আৰু কিছু সময় পিছতে ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী ইয়ালৈ আহিব আৰু তেওঁলোকে আশীষ গ্ৰহণ কৰিব আৰু মই উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এই পবিত্ৰ ভাদ মাহটোক আদৰিবৰ বাবে ইতিমধ্যে আপোনালোকো সাজু হৈছে নামঘৰ পৰিচালনা সমিতিয়ে আৰু সুন্দৰভাৱে এইবাৰ নামঘৰ ভাগ সজাই পৰাই তোলা হৈছে। কেনেদৰে এই ভদীয়া নামৰ প্ৰস্তুতি চলিছে বা কেনেদৰে অনুষ্ঠিত হ'ব? হয়, আমাৰ আজি যিটো পবিত্ৰ ভাদ মাহৰ যিটো পালনাম আমাৰ মাহজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়, আমাৰ যোৱাকালিৰ পৰাই আমাৰ নাম আৰম্ভ হৈছে। আজি ভাদ মাহৰ 1 তাৰিখ দেওবাৰ, আজি পুৱাৰ পৰাই যথেষ্ট ভক্তপ্ৰাণ সেৱকীসকলে নামঘৰত ভিৰ কৰিছেহি। সকলোৱে আহি চাকি বন্তি শৰাই অৰ্চন কৰি আজি নেদেখাজনৰ ওচৰত আশীষ লৈছে। আজিৰ পৰা আমাৰ যি নাম আৰম্ভ হৈছে, আমি আশা কৰিছোঁ যথেষ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সেৱকী আমাৰ যোৱা কাৰ্যসূচীত আমাৰ ভক্তপ্ৰাণ সেৱকী আহি উপস্থিত হ'বহি। আমি এই সকলো সেৱকীক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি যথেষ্ট আমাৰ নামঘৰ কৰ্ণাটক কমিটি তথা আমি প্ৰায় 75জনীয়া এখন আমি উদযাপন সমিতি গঠন কৰি লোৱা হৈছে আৰু আমি 17খনকৈ শাখা সমিতি গঠন কৰি বিভিন্ন দিশত বাছস্থানৰ পৰা আদি কৰি বিভিন্ন দিশত যাতে সেৱকীসকলৰ সুবিধা আমি কৰি দিব পাৰোঁ, কোনো কাৰণত যাতে সেৱকীসকল অসুবিধা নপৰে তাৰ প্ৰতি আমি যথেষ্ট লক্ষ্য ৰখা হৈছে আৰু সেৱকীসকলক শুশ্ৰূষা কৰিবৰ কাৰণে যিখিনি আমি ব্যৱস্থা সকলোৱে কৰা হৈছে আৰু লগতে এইবাৰ এটা বিশেষ আমাৰ কাৰ্যসূচী হিচাপে আমি ধৰা হৈছে যে অসম চৰকাৰে আজি এবছৰ আগতে 5 কোটি টকা মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াইছিলে, তাৰে প্ৰায় 2 কোটি টকা ইতিমধ্যে নতুনকৈ নামঘৰ ভাগ আমাৰ সজাই পৰাই তুলিছে। আমি এই সুযোগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আমাৰ গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা বাইদেউ তত্বাৱধানত গোটেই কামখিনি সম্পাদন হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱা কথা আছিল, আজি 3 দিনৰ আগতে তেখেতৰ নিজৰ খুৰাক ঢুকাৰ কাৰণে আজি তেখেতে কাৰ্যসূচীটো বাতিল কৰিছে আৰু আজি অসম চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰী আজি প্ৰায় পুৱা 9 বজাত আমাৰ নামঘৰত উপস্থিত হ'বহি। অজন্তা বাইদেউ প্ৰমুখ্যে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, কাজিৰঙা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া প্ৰমুখ্যে যথেষ্ট কেইবাজনো অসম চৰকাৰৰ বিষয় বিভাগসকল প্ৰায় 9 বজাৰ আগে নামঘৰত উপস্থিত হ'বহি।
হয়, নিশ্চয়কৈ মই পুনৰ জনাইছোঁ যে খুব এক ভাল খবৰ যে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে 5 কোটি টকা এই নামঘৰ ভাগৰ অনুদানৰ বাবে আগবঢ়াইছিল আৰু ইতিমধ্যে নামঘৰ ভাগক সুন্দৰভাৱে সজাই পৰাই তোলা হৈছিল আৰু আজি মুখ্যমন্ত্ৰী অহাৰ কথা আছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মুখ্যমন্ত্ৰী ইয়ালৈ আহিব পৰা নগ'ল আৰু যাৰ বাবে অসমৰ কেইবাগৰাকীও কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ইয়ালৈ আহিব কিছু সময়ৰ পিছতে। আৰু মই পুনৰ জনাইছোঁ যে আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে কিন্তু দেখা গৈছে যে পুৱাই অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু শৰাই নৈবেদ্য আগবঢ়াই নিজৰ মনোকামনা পূৰণৰ অৰ্থে নেদেখাজনৰ ওচৰত সেৱা আগবঢ়াইছে। মই গোলাঘাটৰ পৰা আহিছোঁ। আজি ভাদ মাহৰ প্ৰথম দিনা আঠখেলীয়া নামঘৰ আমি প্ৰতি বছৰে আহোঁ আৰু আজিও আহিছোঁ। বহুত ভাল লাগিছে, বিশেষকৈ ধন্যবাদ অজন্তা বাইদেউ, গতিকে বহুত ধুনীয়া কৰিলে নামঘৰ ভাগ, ভাল লাগিলে। শৰাই আগবঢ়ালোঁ হয়।